নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি টপ 50 কালেক্টিভ নাউন অফ এনিমেলছ ডিছকাছ কৰিম। যিহেতু 15 ছেপ্টেম্বৰত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাটোত আহি গৈছে এনেকুৱা প্ৰশ্ন, গ্ৰেজুৱেট লেভেলতো নিশ্চয়কৈ আহিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ লায়নছ? সিংহৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাইড। সিংহৰ জাকক প্ৰাইড বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ এলিফেণ্টছ? অৰ্থাৎ হাতীৰ জাকক কি বুলি কোৱা হয়? ইয়াৰে দুটা অপশ্যন শুদ্ধ হ'ব। প্ৰথমটো হৈছে হাৰ্ট, অপশ্যন এ, তাৰপিছত হ'ব অপশ্যন চি পেৰেট। অৰ্থাৎ গ্ৰুপ অফ এলিফেণ্টছক হাৰ্ট বুলিও কোৱা হয় আৰু পেৰেট বুলিও কোৱা হয়। ইয়াৰ উপৰিও মেমৰি বুলিও কোৱা হয়, মেমৰি। এই তিনিওটা আপোনালোকে মনত ৰাখিব। হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ উলভছ? অৰ্থাৎ উলভছৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ পেক। ডেট ইজ গ্ৰুপ অফ উলভছ ইজ পেক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ফিছ? এই চেম কুৱেশ্যনটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত আহি গৈছে। মাছৰ জাকক কি বুলি কোৱা হয়? স্কুল বুলিও কোৱা হয় আৰু চল বুলিও কোৱা হয়। অৰ্থাৎ দুয়োটাই শুদ্ধ হ'ব। অপশ্যন বি আৰু অপশ্যন চি দুয়োটাই শুদ্ধ হ'ব। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বাৰ্ডছ? অৰ্থাৎ চৰাইৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্লক। অৰ্থাৎ চৰাইৰ জাকক ফ্লক বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেটল? অৰ্থাৎ গৰুৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰ্ট। গৰুৰ জাকক হাৰ্ট বুলি কোৱা হয়। ইয়াৰ উপৰিও ইয়ক বোলাও হয়, তাৰপিছত টিম বুলি কোৱা হয় আৰু ড্ৰফ বুলিও কোৱা হয়। গতিকে এই গোটেই চাৰিটা আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ গিজ অন দ্য গ্ৰাউণ্ড? অৰ্থাৎ ৰাজহাঁহৰ জাকটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গিগল। অৰ্থাৎ ৰাজহাঁহৰ জাকক গিগল বুলি কোৱা হয়। এইটো কোৱা হয় যেতিয়া গ্ৰাউণ্ডত, অৰ্থাৎ যেতিয়া মাটিত থাকে। আৰু অন ফ্লাইট, অৰ্থাৎ যেতিয়া ইহঁতে বতাহত উৰে তেতিয়া ইয়াক স্কিন বুলি কোৱা হয়, স্কিন। তাৰপিছত টিম বুলিও কোৱা হয় আৰু ৱেডছ বুলিও কোৱা হয়। মন কৰিব যে গ্ৰাউণ্ডত বেলেগ হয় আৰু বতাহত উৰি থাকিলে বেলেগ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেংগাৰুছ? অৰ্থাৎ কেংগাৰুৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মব। অৰ্থাৎ কেংগাৰুৰ জাকটোক মব বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হোৱেলছ? অৰ্থাৎ তিমি মাছৰ জাকটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পড। অৰ্থাৎ তিমি মাছৰ জাকক পড বুলি কোৱা হয়। ইয়াৰ উপৰিও হাৰ্ট বুলিও কোৱা হয়, গেম বুলিও কোৱা হয় আৰু স্কুল বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰছ? অৰ্থাৎ কাউৰীৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাৰ্ডাৰ। অৰ্থাৎ কাউৰীৰ জাকক মাৰ্ডাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বিজ? অৰ্থাৎ মৌ-মাখিৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্বাৰ্ম। মৌ-মাখিৰ জাক এটাক কোৱা হয় স্বাৰ্ম বুলি। ইয়াৰ উপৰিও কলনী বুলিও কোৱা হয়, কলনী আৰু ড্ৰিফ্ট বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেমেলছ? অৰ্থাৎ উটৰ জাকক কি বুলি কোৱা হয়? ইয়াতে দুটা অপশ্যন শুদ্ধ হ'ব, অপশ্যন বি হাৰ্ট আৰু অপশ্যন ডি কেৰাভেন। ইয়াৰ উপৰিও উটৰ জাকক ফ্লক বুলি কোৱা হয়, ফ্লক। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডিয়েৰ? অৰ্থাৎ হৰিণাৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰ্ট। হৰিণাৰ জাকক হাৰ্ট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ এণ্টছ? অৰ্থাৎ পৰুৱাৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ কলনী। অৰ্থাৎ পৰুৱাৰ জাক এটাক কলনী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পেংগুইনছ অন লেণ্ড? অৰ্থাৎ মাটিত থকা পেংগুইনৰ জাক এটাক কি বুলি কোৱা হয়? অপশ্যন বি হ'ব কলনী। অৰ্থাৎ মাটিত থকা পেংগুইনৰ জাক এটাক কলনী বুলি কোৱা হয়।
ৱেডল অৰ্থাৎ ৱেডল বুলিও কোৱা হয় মাটিত থাকিলে। আৰু যেতিয়া পানীত সাঁতুৰি থাকে অন ৱাটাৰ তেতিয়া ৰাফ্ট বুলি কোৱা হ'ব, ৰাফ্ট। Question number 16. What is the collective noun for a group of dolphins? অৰ্থাৎ ডলফিনছৰ জাক এটাক কি বুলি কোৱা হয়? অপশ্যন চি পট, অৰ্থাৎ ডলফিনছৰ জাক এটাক পট বুলি কোৱা হয়। Question number 17. What is the collective noun for a group of horses? অৰ্থাৎ ঘোঁৰাৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰ্ট, অৰ্থাৎ ঘোঁৰাৰ জাকক হাৰ্ট বুলি কোৱা হয়। Question number 18. What is the collective noun for a group of rabbits? অৰ্থাৎ শহাপহুৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱাৰেন, অৰ্থাৎ শহাপহুৰ জাকক ৱাৰেন বুলি কোৱা হয়। Question number 19. What is the collective noun for a group of monkeys? অৰ্থাৎ বান্দৰৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ট্ৰুপ, অৰ্থাৎ গ্ৰুপ অফ মাংকিছক কোৱা হয় ট্ৰুপ বুলি। Question number 20. What is the collective noun for a group of butterflies? অৰ্থাৎ পখিলাৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্লাটাৰ, অৰ্থাৎ পখিলাৰ জাকক ফ্লাটাৰ বুলি কোৱা হয়। ইয়াৰ উপৰিও কেলেইডস্কোপ বুলিও কোৱা হয়, স্ৱাৰ্ম বুলি কোৱা হয় আৰু ৰেবেল বুলিও কোৱা হয়। Question number 21. What is the collective noun for a group of leopard? অৰ্থাৎ নাহৰ ফুটুকীৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি লিপ, অৰ্থাৎ লিঅ'পাৰ্ডৰ জাকক লিপ বুলি কোৱা হয়। তাৰ উপৰিও প্ৰল বুলিও কোৱা হয়, PROWL, প্ৰল। Question number 21. What is the collective noun for a group of flamingos? অৰ্থাৎ গ্ৰুপ অফ ফ্লেমিংগছক কি বুলি কোৱা হয়? অপশ্যন এ হ'ব ফ্লেমবয়েন্স, অৰ্থাৎ গ্ৰুপ অফ ফ্লেমিংগছক কোৱা হয় ফ্লেমবয়েন্স। Number 23. What is the collective noun for a group of owls? অৰ্থাৎ ফেঁচাৰ জাকক কি বুলি কোৱা হয়? অপশ্যন চি হ'ব পাৰ্লিয়ামেণ্ট, অৰ্থাৎ ফেঁচাৰ জাকক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। Question number 24. What is the collective noun for a group of sharks? অৰ্থাৎ শাৰ্কছৰ জাকক কি বুলি কোৱা হয়? অপশ্যন বি হ'ব চিভাৰ, অৰ্থাৎ শাৰ্কৰ জাকক চিভাৰ বুলি কোৱা হয়। Question number 25. What is the collective noun for a group of bats? অৰ্থাৎ বাদুলিৰ জাকক কি বুলি কোৱা হয়? অপশ্যন এ হ'ব কলনী, অৰ্থাৎ বাদুলিৰ জাকক কলনী বুলি কোৱা হয়। Question number 26. What is the collective noun for a group of swans? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিভি অৰ ৱেডছ বুলিও কোৱা হয়। Question number 27. What is the collective noun for a group of toads? অৰ্থাৎ ভেকুলীৰ দল এটাক কি বুলি কোৱা হয়? অপশ্যন এ হ'ব নট, অৰ্থাৎ গ্ৰুপছ অফ টটছ হ'ব নট। Question number 28. What is the collective noun for a group of tigers? বাঘৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ষ্ট্ৰিক, অৰ্থাৎ বাঘৰ জাকক কোৱা হয় ষ্ট্ৰিক বুলি অৰ এম্বুছ বুলিও কোৱা হয় এম্বুছ। Number 29. What is the collective noun for a group of vultures? অৰ্থাৎ শগুনৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কমিটি, অৰ্থাৎ শগুনৰ জাকক কমিটি বুলি কোৱা হয়। ইয়াৰ উপৰিও যেতিয়া শগুন উৰি থাকে তেতিয়া তাক কেটল বুলি কোৱা হয়, যেতিয়া মাটিত নাইবা গছত বহি থাকে তেতিয়া আমি কমিটি বুলি কওঁ, আৰু যেতিয়া পোৱালিবোৰক খুৱাই থাকে তেতিয়া আমি ৱেক বুলি কওঁ। Question number 30. What is the collective noun for a group of gorillas? অৰ্থাৎ গৰিলাৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেণ্ড, অৰ্থাৎ গৰিলাৰ জাকক বেণ্ড বুলি কোৱা হয়। Question number 31. What is the collective noun for a group of jellyfish? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্মেক, অৰ্থাৎ জেলিফিছৰ গ্ৰুপক স্মেক বুলি কোৱা হয়। Question number 32. What is the collective noun for a group of otters? অটাৰ্ছবিলাক দেখাত এনেকুৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাৰ্ট, অৰ্থাৎ গ্ৰুপ অফ otters is called হাৰ্ট অৰ ডেজেল। Question number 33. What is the collective noun for a group of zebras? অৰ্থাৎ জেব্ৰাৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ দুটা হ'ব, অপশ্যন এটো হ'ব আৰু অপশ্যন চিটো হ'ব, অৰ্থাৎ জেব্ৰাৰ জাকক হাৰ্ট বুলিও কোৱা হয় ডেজেল বুলিও কোৱা হয়। Question number 34. What is the collective noun for a group of eagles? অৰ্থাৎ ইগলৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কনভকেশ্যন, অৰ্থাৎ ইগলৰ জাক এটাক কনভকেশ্যন বুলিও কোৱা হয় আৰু কলনী বুলিও কোৱা হয়। Question number 35. What is the collective noun for a group of cats? অৰ্থাৎ মেকুৰীৰ গ্ৰুপ এটাক কি বুলি কোৱা হয়? ক্লাউডাৰ, অৰ্থাৎ মেকুৰীৰ গ্ৰুপ এটাক ক্লাউডাৰ বুলি কোৱা হয়। ইয়াৰ উপৰিও ক্লাটাৰ বুলিও কোৱা হয়, অৰ্থাৎ দুয়োটা শুদ্ধ হ'ব ক্লাউডাৰ আৰু ক্লাটাৰ। Question number 36. What is the collective noun
ফৰ এ গ্ৰুপ অফ ফ্ৰগছ অৰ্থাৎ ভেকুলীৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্মি অৰ্থাৎ ভেকুলীৰ জাক এটাক আৰ্মি বুলি কোৱা হয়। ইয়াৰ উপৰিও এ কলনী আৰু এ নট বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 37 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পিজেন্স অৰ্থাৎ পাৰ চৰাইৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্লাইট নাইবা ফ্লক বুলিও কোৱা হয় আৰু কিট বুলিও কোৱা হয় KIT কিট। কুৱেশ্যন নম্বৰ 38 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পেৰটছ অৰ্থাৎ ভাটৌ চৰাইৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেণ্ডেমনিয়াম অৰ্থাৎ পাৰ চৰাইৰ জাক এটাক পেণ্ডেমনিয়াম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 39 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ৰাইনছ অৰ্থাৎ গড়ৰ জাকক কি বুলি কোৱা হয়? এইটো ইম্পৰ্টেণ্ট হয়। শুদ্ধ উত্তৰ দুটা হ'ব ইয়াৰে অপশ্যন এটো শুদ্ধ হ'ব ক্ৰেছ বুলিও কোৱা হয় তাৰপাছত অপশ্যন চি হাৰ্ট বুলিও কোৱা হয় দুটাই শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 40 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পিকক্স অৰ্থাৎ ময়ূৰ চৰাইৰ জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্টেণ্টেশ্যন অৰ্থাৎ ময়ূৰৰ জাকক অষ্টেণ্টেশ্যন বুলি কোৱা হয়। তাৰ উপৰিও মাষ্টাৰ বুলিও কোৱা হয় তো মাষ্টাৰ আৰু অষ্টেণ্টেশ্যন দুয়োটাই শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 41 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ স্কুৱেৰলছ অৰ্থাৎ কেৰ্কেটুৱাৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্কাৰী অৰ্থাৎ গ্ৰুপ অফ স্কুৱেৰলছক কোৱা হয় স্কাৰী বুলি। কুৱেশ্যন নম্বৰ 42 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হেডজহগছ হেডজহগবিলাক এনেকুৱা হয় দেখাত কেটলা পহৰ দৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰিকল। কুৱেশ্যন নম্বৰ 43 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ টাৰ্কিছ অৰ্থাৎ টাৰ্কিৰ গ্ৰুপ এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰেফটাৰ অৰ্থাৎ টাৰ্কিৰ গ্ৰুপ এটাক ৰেফটাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 44 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডংকিজ অৰ্থাৎ গাধৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ড্ৰফ অৰ্থাৎ গাধৰ জাক এটাক ড্ৰফ বুলি কোৱা হয়। ইয়াৰ উপৰিও গাধৰ গ্ৰুপ এটাক পেচ বুলিও কোৱা হয় পেচ আৰু ড্ৰফ দুয়োটাই শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 45 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ মাইচ অৰ্থাৎ নিগনিৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিচিফ অৰ্থাৎ নিগনিৰ জাক এটাক মিচিফ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 46 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰছ এইটো কুৱেশ্যন ৰিপিট হৈছে আগতে একবাৰ দিয়া হৈছে। এই শুদ্ধ উত্তৰটো হয় অপশ্যন এ মাৰ্ডাৰ অৰ্থাৎ কাউৰীৰ জাকক মাৰ্ডাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 47 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ এল্ক এল্কবিলাক হৰিণাৰে এটা ভাগ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ গেং অৰ্থাৎ গ্ৰুপ অফ এল্কক কোৱা হয় গেং বুলি। কুৱেশ্যন নম্বৰ 48 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ গটছ অৰ্থাৎ ছাগলীৰ জাক এটাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ট্ৰিপ অৰ্থাৎ ছাগলীৰ জাক এটাক ট্ৰিপ বুলি কোৱা হয়। ট্ৰিপৰ উপৰিও ট্ৰাইব বুলিও কোৱা হয় অৰ্থাৎ ছাগলীৰ গ্ৰুপ এটাক ট্ৰিপ বুলিও কোৱা হয় ট্ৰাইব বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 49 হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হেন্স অৰ্থাৎ কুকুৰাৰ গ্ৰুপ এটাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ দুটা হ'ব অপশ্যন এটো হ'ব ব্ৰড আৰু অপশ্যন ডিটো হ'ব ফ্লক অৰ্থাৎ কুকুৰাৰ গ্ৰুপক ব্ৰড বুলিও কোৱা হয় আৰু ফ্লক বুলিও কোৱা হয়। ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰকডাইলছ অৰ্থাৎ ঘৰিয়ালৰ গ্ৰুপ এটাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্টত জনাব ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।